যদি নেতাবিলাকে এনেকুৱা মানে ওলোটা কথা কয় তেতিয়াহ'লে আনলৈ কি থাকিব গতিকে নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বৰ্তমান সময়ত বিজেপিত মানে এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে যিসকলে মানে অসমৰ কৃষ্টি সংস্কৃতি চিনি নাপায় বিশেষকৈ ভাওনাৰ এই সংস্কৃতিক লৈ এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰিছে যাক লৈ তেওঁ এতিয়া নিজৰ বিপদ নিজেই চপাইছে বুলি ক'ব লাগিব আনকি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেওঁক মানে কৈছে যে তেওঁক মতাতকে আনকি যদি মুখ্যমন্ত্ৰীকে মাতিলেহেঁতেন তেওঁ গ'লহেঁতেন সেই বিশেষ ব্যক্তিজন হৈছে বিজেপিৰে মন্ত্ৰী অশোক সিংঘালে ভাওনাৰ সংস্কৃতিক লৈ এনেকুৱা কথা ক'লে যে যাৰ কাৰণে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী বিশেষকৈ আকৌ অখিল গগৈ ডাঙৰীয়া সকলোৱে তেওঁ আনকি এই ক্ষেত্ৰত পীতাম্বৰ দেৱ গোস্বামীও দুখ প্ৰকাশ কৰিছে আপোনালোকলৈ লৈ আহিছে বিশেষ ভিডিঅ'টো গতিকে ভিডিঅ'টো চোৱাৰ আগতে খালি এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বিতৰ্কিত মন্তব্য কৰি বিপদত মন্ত্ৰী অশোক সিংঘাল আউট এণ্ড আউট আমাৰ খিলঞ্জীয়া বিৰোধী অসমৰ সংস্কৃতি বিৰোধী এজন মানুহ তেওঁ কথা বাৰ্তাত দেখিছে নাই উত্তৰ ভাৰতৰ দাদাগিৰিৰ বাহিৰে আন একো নাই তেওঁ কথা বাৰ্তা আমাৰ অসমীয়া সংস্কৃতিৰ লগত নিমিলেই নহয় তেওঁ অসমৰ ভাওনা কি বুজি পাব অশোক সিংঘালে ভাওনাৰ কিবা মূল বুজি পাব নেকি বান্দৰে নাৰিকলৰ মূল যেনেকৈ বুজি নাপায় অশোক সিংঘালেও অসমৰ লোক সংস্কৃতিৰ মূল অসমৰ বৰগীতৰ মূল আৰু অসমৰ ভাওনাৰ মূল বুজি নাপায় গতিকে হিমন্ত বিশ্ব শৰ্মাই অকল হিন্দীভাষী মানুহৰ ভোট লাগে কাৰণে আৰু দিল্লীত যাতে তেওঁৰ অৱস্থা ভাল হৈ থাকে গতিকে হিন্দীভাষী মানুহ এজনক যেনে তেনে মন্ত্ৰীসভাত ভৰাই থৈছে গতিকে এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহে যি অকল অসমত লুণ্ঠন কৰিবলৈ আহিছে অসমৰ কাৰণে কাম কৰিবলৈ অহা নাই তেওঁ ভাওনাৰ বিৰুদ্ধে বক্তব্য দিবই আৰু ভাওনাৰ কাৰণে আপোনালোকেও এই অশোক সিংঘালৰ ওচৰলৈ যাবই নাপায় নহয় বেপাৰীৰ পৰা ক'ৰবাত কোনোবাই ভাওনাৰ কাৰণে পইচা নিবলৈ যায় নেকি বৰগীত বিহু এইবিলাকৰ কাৰণে ভাওনাৰ কাৰণে নিমন্ত্ৰণ কৰিবই নাপায় ভাওনাৰ নামেই শুনা নাই চাগে ভালকৈ এতিয়ালৈকে তেওঁ ভাবি আছে ভাওনা মানে সেই মানুহজন অসমীয়া মানুহ নহয় অসমলৈ কেতিয়া আহিলে মই সদায় সুধি থাকোঁ অশোক সিংঘাল অসমলৈ কেতিয়া আহিলে তেওঁ ঘৰ ক'ত তেওঁ অসমৰ ঠিকনা ক'ত তেওঁ অসমত লুণ্ঠন কৰি গোটেই গুৱাহাটী মাটিত লুণ্ঠন কৰি এপাৰ্টমেণ্ট বনোৱাৰ বাহিৰে অসমত তেওঁৰ অৱদান কিবা আছে নেকি লুণ্ঠনৰ বাহিৰে তেওঁৰ কিবা অৱদান আছে নেকি হিমন্ত বিশ্ব শৰ্মাই হিন্দীটো ভালকৈ নোৱাৰে কাৰণে আৰু দিল্লীত অমিত শ্বাহ আৰু হিন্দীভাষী মানুহবিলাকৰ লগত ভালকৈ সম্পৰ্ক ৰাখিব লাগে কাৰণে গোটেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম এই হিন্দীভাষী উত্তৰ ভাৰতৰ পৰা অহা তো এই মানুহজনক এই সন্দেহযুক্ত অসমীয়া ভাষী মানুহজনক সন্দেহযুক্ত অসমীয়া মানুহ মানে কোনোদিন সন্দেহযুক্ত মানে এই মানুহটো কেতিয়াও অসমীয়া হ'ব নোৱাৰে 1000 বছৰ থাকিলেও নোৱাৰে কাৰণ একদম আপুনি কালচাৰটো চাবচোন অসমীয়া বিৰোধী কালচাৰ একদম কালচাৰটোৱে দাদাগিৰি উত্তৰ ভাৰতৰ দাদাগিৰি কালচাৰ হয়নে নহয় আপোনালোকে চাব আপোনালোকৰ লগত কথা পাতিলেও যেনেকৈ কথা পাতিব মইতো কথাই নাপাতো সেইকাৰণে মই ওলোটাই দমহে দিওঁ অকল আপুনি কি অসমীয়া মানুহক ভালকৈ কথা ক'ব এনেকৈ কওঁ মই গতিকে অশোক সিংঘালৰ ওচৰলৈ ভাওনাৰ কথাক লৈ যাবই নাপায় ভাওনা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে বৰগীত কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে বিহু কি বস্তু বাগৰুম্বা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে গতিকে নাযাব আপোনালোকে আনকি এই ক্ষেত্ৰত পীতাম্বৰ দেৱ গোস্বামীয়ে দুখ প্ৰকাশ কৰিছে কৈছে যে ভাওনা সংস্কৃতিটো হৈছে আমাৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ যদি ডাঙৰ ডাঙৰ নেতাসকলে তেওঁলোকেই যদি চিনি নাপাওঁ বুলি কয় তেনেহ'লে বাকীসকলে কি থাকি গ'ল আৰু আমি নৈতিক আধ্যাত্মিক সামাজিক সাংস্কৃতিক জীৱনৰ সোঁত ৰচনা কৰিব পাৰোঁ এক কথাত ক'বলৈ গ'লে ভাওনাই আমাৰ জীৱনটো পৰিশীলিত কৰে আৰু ভাওনাই আমাক সচেতন কৰি তোলে সঁচা সমগ্ৰ অসমত সামগ্ৰিকভাৱে ভাওনাৰ প্ৰচাৰ নাথাকিব পাৰে কিন্তু উজনি অসমত অন্ততঃ গুৱাহাটীলৈকে ভাওনাৰ অত্যন্ত বিশেষ প্ৰচাৰ আছে আৰু সেই ভাওনাক লৈ মানুহ জড়িত সেইফালে বৰপেটা পাঠশালা এইবিলাকতো ভাওনা আছে কিন্তু আমাৰ উজনি অসমত যি ধৰণৰ সন্ধাননি প্ৰচাৰ আছে এইফালে অকণমান কম কিন্তু ভাওনা কোনোবাই নস্যাৎ কৰিলেই এই ভাওনা নস্যাৎ হ'ব নোৱাৰে আৰু ভাওনাৰ ওপৰত কোনে কি মন্তব্য দিছে আমি নাজানো এতিয়ালৈকে ভালকে শুনাই নাই যদি কোনোবাই তুলুঙা মন্তব্য দিছে আমাৰ কাৰণে দুৰ্ভাগ্যৰ বিষয় কাৰণ ভাওনা আমাৰ অসমীয়া জাতিৰ প্ৰাণ নিশ্চয় আহ্বান জনাম কাৰণ যদি নেতাবিলাকে এনেকুৱা মানে ওলোটা কথা কয় তেতিয়াহ'লে আনলৈ কি থাকিব গতিকে নেতাসকলে অন্ততঃ
গমি পিহিহে মন্তব্য দিয়া উচিত আৰু ভাওনা কি ভিতৰলৈ এবাৰ আহক আমাৰ মণিকাঞ্চন ৰঙৰ ক্ষেত্ৰত 1 লাখ মানুহে একেদিনাই ভাওনা চায় এবাৰ তেখেতসকলে ভাওনা চাবলৈ হওক অসমত এতিয়া এনে নাট্য অনুষ্ঠান নাই য'ত ইমান মানুহৰ মানে পৰিভৰ আছে একমাত্ৰ অসমৰ ভাওনা অনুষ্ঠানটোতহে 1 লাখ দৰ্শকে একেলগে চোৱাৰ মানে নজিৰ আছে গতিকে তেখেতসকলে এবাৰ আহক গমি পিহি চাওক ভিতৰলৈ সোমাওক ভাওনা কি তাৰ পিছত উপলব্ধি কৰাৰ পিছতহে মন্তব্য